আৰু ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ফাষ্ট ট্ৰেক আদালতত তৃতীয় দিনৰ শুনানি অব্যাহত আছে। আদালতত উপস্থিত ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়া উপস্থিত হৈছে প্ৰসিকিউশ্যন সঞ্চালক মাখন ফুকন দুই উপস্থিত থাকি সমগ্ৰ শুনানিৰ প্ৰক্ৰিয়াৰ বুজ লৈছে। প্ৰয়োজনত আদালতত যুক্তি দৰ্শাবলৈ সাজু দেৱজিৎ লন শইকীয়া আৰু মাখন ফুকন। সমগ্ৰ গোচৰটো অতি গুৰুত্ব সহকাৰে ৰাজ্য চৰকাৰে লোৱা বুলি জনাইছে দুয়োগৰাকী অধিবক্তাই। ছিংগাপুৰৰ আদালতৰ ৰায়দানে অসমৰ গোচৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি আচলতে দেৱজিৎ লন শইকীয়াই জনাইছে। ছিংগাপুৰ কৰোনাছত চলা গোচৰ আৰু অসমত চলা গোচৰ প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক। মহাবীৰ একুৱা আৰু শ্যামকানুৰ একাউণ্ট খুলি দিয়াৰ সন্দৰ্ভতো মন্তব্য কৰিছে দেৱজিৎ লন শইকীয়াই। চাৰ্জশ্বিট দুৰ্বল বুলি সংবাদ মাধ্যমে উলিওৱা বাতৰি এসপ্তাহ পিছত গম পাব চাৰ্জশ্বিট কিমান শক্তিশালী বুলি দেৱজিৎ লন শইকীয়াই মন্তব্য কৰিছে। আমি ইতিমধ্যে জনাইছোঁ আজি যিহেতু জুবিন গাৰ্গৰ যি ফাষ্ট ট্ৰেক মৃত্যুৰ আচলতে ফাষ্ট ট্ৰেক এই ফাষ্ট ট্ৰেকত আদালতত তৃতীয় দিনৰ শুনানি এতিয়া অব্যাহত আছে। আদালতত উপস্থিত হৈছে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়া উপস্থিত হৈছে প্ৰসিকিউশ্যন সঞ্চালক মাখন ফুকন আৰু দেৱজিৎ লন শইকীয়াই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মন্তব্য শুনাই লৈছো। কেছটো চলি আছে ডে টু ডে এতিয়া হিয়াৰিং হৈছে অন দ্য পইণ্ট অফ ডিচাৰ্জ আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি যিটো স্পেচিয়েল আমাৰ প্ৰসিকিউশ্যন টীম জিয়াউল কামাৰ তেওঁ খুব নিয়াৰিকৈ কৰি গৈ আছে। আজি ময়ো অসম চৰকাৰৰ মহাধিবক্তা হিচাপে আহিলোঁ। মোৰ লগত আমাৰ ডাইৰেক্টৰ প্ৰসিকিউশ্যন অসম চৰকাৰ মাখন ফুকনো আছে। আমি কেছটোত যাতে কোনো ধৰণৰ বিসংগতি একো থাকি নাযায় বা কোনো ধৰণৰ আঁকোৱা নাথাকে সেইখিনি আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছোঁ। আৰু আমাৰ যিহেতু প্ৰফেচনেল জিয়াউল কামাৰৰ যিটো প্ৰফেচনেল প্ৰসিকিউশ্যন টীম আছে দে আৰ ভেৰি কম্পিটেণ্ট। তেওঁলোকে খুব নিয়াৰিকৈ কামখিনি কৰি আছে। এতিয়া বিপৰীত পক্ষই কৈ আছে আজি কেছখিনি মই প্ৰায় 1.5 ঘণ্টা কোৰ্টত বহিলোঁ, অবজাৰ্ভেশ্যন কৰিলোঁ যাতে আমাৰ প্ৰেজেঞ্চ বা আমাৰ যিখিনি ৰোল থাকে এইটো ষ্টেজত সেইখিনি যাতে সুকলমে হৈ যায়। আৰু অসম চৰকাৰৰ ফালৰ পৰা এই কেছটো টপ প্ৰায়ৰিটি দিয়া গৈছে। সেইকাৰণে অসম চৰকাৰ মই নিজে আহিছোঁ, আমাৰ ডাইৰেক্টৰ প্ৰসিকিউশ্যন আহিছে আৰু আমাৰ স্পেচিয়েল প্ৰসিকিউটৰ জিয়াউল কামাৰো সদায় ইয়াতে উপস্থিত আছে। আৰু লগত আমাৰ 7জনীয়া দলটোৱে প্ৰত্যেকটো আৰ্গুমেণ্ট অপজিট বিপৰীতভাৱে যিখিনি দিছে সেইখিনি নোট কৰি গৈছে আৰু ইয়াৰ কাউণ্টাৰখিনি তেওঁলোকৰ আৰ্গুমেণ্ট শেষ হোৱাৰ পিছত আমি দিম আৰু যদি দৰকাৰ হয় একদম শেষত ময়ো কিছুমান কথা কোৰ্টক ক'ম। চক এতিয়া কেছটো চলি আছে, এতিয়া এইটো ছাব জুডিচ হৈছে। কেছৰ ভিতৰৰ কথাৰ ওপৰত আমি কোনো ধৰণৰ কমেণ্ট দিয়া উচিত নহয় বিকজ ইট ইজ এ ছাব জুডিচ মেটাৰ। এতিয়া ছিংগাপুৰৰ যিখন কৰোনা আদালতৰ যিটো ৰায়দান সেই ৰায়দানটোৱে অসমৰ আদালতত চক আমি এইখন অসম চৰকাৰে নিজৰ ফালৰ পৰা যিটো কেছ ইনভেষ্টিগেশ্যন কৰিলে অন দ্য বেচিছ অফ FIR মৰিগাঁও যিখন FIR তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি পেলাই এখন চাৰ্জশ্বিট দাখিল কৰিছে। এইখনৰ লগত সিটো কেছৰ কোনো সম্পৰ্ক নাই। তাতে এটা বেলেগ কজ অফ একশ্যন আছে আৰু ইয়াৰ কজ অফ একশ্যনটো এটা বেলেগ। চ' যিহেতু কজ অফ একশ্যন বেলেগ সেইকাৰণে সেই কেছটোৰ কি অৰ্ডাৰ দিছে নাই দিয়া সেইটো এই কেছত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। চাৰ্জশ্বিটতো কিছুমান সুৰুঙা থাকি যোৱা বুলি কৈছে আচলতে। এইটো আপোনালোকৰ নিচিনা মিডিয়াত কোনোবাই ক'ব পাৰে, কিন্তু আমি কেছটোত খুব এখন ষ্ট্ৰং চাৰ্জশ্বিট দিছোঁ আৰু সেইখন ষ্ট্ৰং হয় নে নহয় কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকে ৰৈ থাকক আৰু এসপ্তাহমানৰ ভিতৰত ডিচাৰ্জৰ হিয়াৰিংটো কমপ্লিট হ'ব। তাৰপিছত আপোনালোকে গম পাব চাৰ্জশ্বিটখন কিমান ষ্ট্ৰং। মহাবীৰ একুৱা আৰু বেংক একাউণ্টটো খুলি দিয়া হৈছে প্ৰথমতে। সেইটো আজি ইয়াৰ ষ্টেজত নহয়, সেইটো ষ্টেজ হৈছিলে হাইকোৰ্টত। এটা লেভেলত হাইকোৰ্টত গৈছিলে, সেইটো এটা কমপ্লিটলি ডিফাৰেণ্ট ইছ্যু। কোনোবা কমাৰ্চিয়েল এক্টিভিটিজৰ ওপৰত এই কেছটো হেৰি নহয়। আমাৰ গোটেই কেছটো হৈছে যে ৱেডাৰ ইট ইজ এ মাৰ্ডাৰ অৰ নট সেইটোৰ ওপৰত কেছটো শুনানি গ্ৰহণ কৰিছে। তাতে কাৰোবাৰ কিবা পেট্ৰল পাম্প আছে, কাৰোবাৰ কিবা ৱাটাৰ প্ৰজেক্ট আছে, দেট হেজ নাথিং টু ডু। চ' ডে টু ডে হিয়াৰিং হৈছে। ইয়াতকৈ যিহেতু যিগৰাকী ন্যায়াধীশে কেছটো শুনি আছে আৰু যিসকল অধিবক্তা তেওঁলোকে তেওঁলোকৰ প্ৰত্যেকটো দিনত 24/7 অৰ্থাৎ ৰাতিপুৱা 10:30 পৰা আবেলি 4:30 বজালৈকে তেওঁলোকে কেছটো শুনি আছে। এইটো কিমান দিন লাগে সেইটো আমি আজিৰ তাৰিখত ফ'ৰকাষ্ট কৰা দিগদাৰ, কাৰণ আমি আমাৰ যিটো প্ৰসিকিউশ্যন টীম আছে তেওঁলোকে যিখিনি ক'ব লাগিব সেইখিনি কওঁতে মই বোধ কৰোঁ 4-5 দিন মিনিমাম সময় লাগিব, কাৰণ যথেষ্ট নাম্বাৰ সাক্ষী আছে। তাৰ উপৰি যিখিনি ইলেক্ট্ৰনিক এভিডেন্স আছে সেই এভিডেন্সখিনি আমি কোৰ্টক জনাব লাগিব। কিছুমান বেংক ষ্টেটমেণ্টৰ কথা আমি আনিব লাগিব। তাৰ উপৰি যিবিলাক ল আছে ৰিগাৰ্ডিং পইণ্ট অফ ডিচাৰ্জ সেই লখিনি আমি কোৰ্টত প্লেচ কৰিব লাগিব। মই ভাবোঁ যে তেওঁলোকে শেষ কৰাৰ পিছতো আমাৰ অসম চৰকাৰৰ যি প্ৰসিকিউশ্যন টীম আছে তেওঁলোকক হয়তো 4-5 দিন মিনিমাম লাগিব, হয়তো অলপ বাঢ়িব পাৰে। যিখিনি অসমীয়া প্ৰবাসী আছে তেওঁলোক এই আওতালৈ আহিব নেকি? যদি আপুনি সেইটো চাৰ্জশ্বিটখন পঢ়ি ল'ব, চাৰ্জশ্বিটখন আপোনালোকেও চাব পাৰে আৰু সেই যিখন চাৰ্জশ্বিট দিছে তাতে উইটনেছ